everyone, welcome to the Equivat Science. আজি আমি ডিসকাশন কৰিব ওলাইছো এটা ইম্পৰ্টেন্ট এমসিকিউ ফৰ CW ঠিক আছে সো ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি এটা এমসিকিউ সিৰিজ আমি ৰিলিজ কৰিছো ঠিক আছে সো য'ত আমি কি কৰিম যে ফিজিক্সৰ যিবিলাক আমাৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইম্পৰ্টেন্ট এমসিকিউ হয় ফৰ CW আমি কি কৰিম ইয়াত ডিসকাশন কৰিম ঠিক আছে উইথ সলিউশন ঠিক আছে তো আজি আমাৰ কি হয় আজি আমাৰ পাৰ্ট 3 টো ডিসকাশন কৰিব ওলাইছো তো আমাৰ আজিৰ কোৱেশ্চনটো হ'ল এইটো ঠিক আছে মই লিখি দিছো কোৱেশ্চনটো ওকে সো আপোনালোকে পঢ়ি চাব পাৰে কোৱেশ্চনটো এবাৰ ইয়াতে আৰু মই তাত সলভ কৰাই আছো এতিয়া ঠিক আছে তো চাব মই কোৱেশ্চনটো ইয়াত দি দিছো ওকে সো মই কোৱেশ্চনটো আছে ইয়াতে টু চাৰ্জ স্ফেৰিকেল কণ্ডাক্টৰছ ওকে টু চাৰ্জ স্ফেৰিকেল কণ্ডাক্টৰছ শেপটো কেনেকুৱা দিছে স্ফেৰিকেল হয় ঠিক আছে টু চাৰ্জ স্ফেৰিকেল কণ্ডাক্টৰছ অফ ৰেডিয়াছ R1 and R2 দুটা আমাক কি দি আছে চাৰ্জ স্ফেৰিকেল কণ্ডাক্টৰ দিয়া আছে আৰু এটা ৰেডিয়াছ কিমান হয় R1 হয় আৰু আনটো ৰেডিয়াছ কিমান হয় R2 হয় and they are connected by a wire দুটা কি কৰা আছে দুটা যদি স্ফিয়াৰ আমি আমাৰ দিয়া আছে আৰু দুটা কি কৰা আছে দুটাকে কানেক্ট কৰা আছে by a wire ঠিক আছে then the ratio of the surface charge densities of the sphere sigma 1 divided by sigma 2 is এটো sigma 1 by sigma 2 কি হয় surface charge density বুজাই ওকে সো যেতিয়া আমাৰ হে কানেক্ট কৰি দিয়া হ'ল স্ফেৰিকেল সাৰফেস স্ফেৰিকেল কণ্ডাক্টৰ কেইটা তেতিয়া কি হৈছে হেতৰ যেটো সাৰফেস চাৰ্জ ডেন্সিটি ৰেশিও হয় দুটা মানে কণ্ডাক্টৰৰে এটা ওলাব দিছে যে সিগমা 1 ডিভাইডেড বাই সিগমা 2 টো কিমান আহিব আমাৰ চাৰিটা অপচন দিয়া আছে ফাৰ্স্ট অপচনটো দিয়া আছে কি R1 স্কয়াৰ ডিভাইডেড বাই R2 স্কয়াৰ আৰু সেকেন্ড অপচন দিয়া আছে R1 বাই R2 ওকে সি দিয়া আছে R2 বাই R1 আৰু ডি টো দিয়া আছে অপচন ৰুট ওভাৰ R1 বাই R2 ঠিক আছে তো আমাৰ এতিয়া কি কৰিব লাগে সলিউশনটো আমি চাই লৈ ঠিক আছে সলিউশনটো কৰি আমি গম পাই যাম যে আমাৰ ইয়াৰে এনসাৰ কোনটো হ'ব ঠিক আছে এটা আমি সলিউশনৰ পৰা আগবাঢ়িছো ওকে ফাৰ্স্ট আমাৰ কোৱেশ্চনটো দিয়া আছিল কি কোৱেশ্চন আমাৰ দিয়া আছিল ওকে চাৰ্জ স্ফেৰিকেল কণ্ডাক্টৰ দিয়া আছিল আৰু এটা কি কৰা আছিল হেটো এটা ওয়্যাৰেৰে কানেক্ট কৰা আছিল ঠিক আছে এটা যে ডায়াগ্ৰামে চাব যাও আমি ডায়াগ্ৰামটো চালে কেনেকুৱা হ'ব ইটস লাইক দুটা মই স্ফেৰিকেল কণ্ডাক্টৰ লৈছো এটা এটো হয় আৰু এটা এটো হয় ঠিক আছে এটা স্ফেৰিকেল কণ্ডাক্টৰ হয় এটা স্ফেৰিকেল কণ্ডাক্টৰ হয় ঠিক আছে আৰু ইয়াৰ ৰেডিয়াছটো মই কিমান বুলি কৈছো ইয়াৰ ৰেডিয়াছটো মই কৈছো আমাৰ দিয়া আছে অলৰেডি বাৰু কোৱেশ্চনত R1 ঠিক আছে আৰু ইয়াৰ কিমান হয় ইয়াৰ R2 বুলি মই ধৰি লৈছো ঠিক আছে ৰেডিয়াছ কেইটা তো এটাৰ R1 এটাৰ R2 আৰু মই আৰু এটা বস্তু ধৰি লৈছো ইয়াতে যে আমাৰ ফাৰ্ষ্টটোত আমাৰ কি আছে ইয়াত এমাউন্ট অফ চাৰ্জ কিমান বুলি ধৰি লৈছো মই Q1 বুলি কৈছো আৰু ইয়াত মই কি বুলি কৈছো Q2 বুলি কৈছো ঠিক আছে তো যদি আমি কানেক্ট কৰাৰ আগতে চাই লওঁ যে ইয়াৰ পটেনশিয়েলটো কিমান হ'ব যে ইয়াৰ যদি এই স্ফেৰিকেল কণ্ডাক্টৰটো যদি আমি চাব যাওঁ তাৰ যিটো পটেনশিয়েল হয় তাক যদি মই V1 বুলি ধৰি লওঁ ইয়াৰ যে পটেনশিয়েলটো যদি মই V1 বুলি ধৰি লওঁ আৰু ইয়াৰ যদি V2 বুলি ধৰি লওঁ তেতিয়াহ'লে ইয়াৰ পটেনশিয়েলটো কিমান আহিব ফৰ দা ফাৰ্স্ট স্ফেৰিকেল স্ফিয়াৰ ইয়াৰ কাৰণে আহিব আমাৰ পটেনশিয়েলটো আমাক কেটো কনস্ট্যান্ট বুলি ধৰি লওঁ ঠিক আছে তো Q1 ডিভাইডেড বাই R1 মানে R1 মানে আমি ক'ত ওলাইছো ক'ত চাইছো আমি চাইছো এই স্ফেৰিকেল কণ্ডাক্টৰটো সাৰফেসত চাইছো ঠিক আছে সেকেন্ডৰ কাৰণে কিমান আহিব আমাৰ সেকেন্ডৰ কাৰণে আহিব V2 আমাৰ আহিব K Q2 বাই R2 এটা আমাৰ স্টাৰগতে গম পাই ললো ঠিক আছে দুটা স্ফেৰিকেল কণ্ডাক্টৰ দিয়া আছে চাৰ্জ স্ফেৰিকেল কণ্ডাক্টৰ তো ইয়াৰ চাৰ্জ Q1 হয় তাৰ পটেনশিয়েল V1 বুলি ধৰি লৈছো এট সাৰফেস R1 আৰু এটো সিমিলাৰলি V2 আৰু Q2 ঠিক আছে তো গোটেইখিনি মই লিখি দিছো ইয়াতে তো এতিয়া আমাৰ মেইন কন্ডিশনটো আহো যে আমি কৈ কোৱেশ্চনটো আমাক দিয়া আছে যে ইয়াত আমাৰ কি কৰা আছে দুটা স্ফিয়াৰ কি কৰিছে কানেক্ট কৰা আছে বাই এ কণ্ডাক্টিং ওয়্যাৰ ঠিক আছে এটা ওয়্যাৰৰে কি কৰা আছে কানেক্ট কৰা আছে তো কানেক্ট কৰাৰ লগে লগে কি হ'ব এই দুটাৰ যেটো পটেনশিয়েল আছিল পটেনশিয়েলটো সেম হৈ যাব ঠিক আছে তো পটেনশিয়েলটো সেম হোৱাৰ লগে লগে কি হ'ব ঠিক আছে তাৰপিছত আমাৰ কি হ'ব তেতিয়া আমাৰ আহিব এইটো আহিব V1 বাই V2 মানে দুটাৰে পটেনশিয়েল ইয়াৰ যদি V1 আছিলে ন ইয়াৰ V1 আছিলে ইয়াৰ আমাৰ V2 আছিলে দুটাৰে পটেনশিয়েলটো কি হৈ গ'ল সেম হৈ গ'ল তো সেম হৈ যোৱাৰ লগে কি হ'ব তো আমি ইকুৱেল লিখিব পাৰো এতিয়া V1 বাই V2 তো V1 মানে কি হয় V1 মানে কিমান আহিব K Q1 ডিভাইডেড বাই R1 এটো লিখি লম অলৰেডি আমি উলাই লৈছো ইয়াতে এটো আৰু এটো ঠিক আছে আৰু ইয়াৰ কিমান আহিব K Q2 বাই R2 যত আমাৰ কি হয় K টো কনস্ট্যান্ট হয় ঠিক আছে তো ইয়াৰ পৰা আমি কি লিখিব পাৰো ইয়াৰ পৰা আমি K টো কেনসেল কৰি দিব পাৰো পাতি দিলে কিমান আহিব ইয়াত আমাৰ এটো যে আমি মানে ক্ৰস মাল্টিপ্লিকেশন কৰি দিলে কিমান আহিব Q1 ডিভাইডেড বাই Q2 ইজ ইকুয়াল টু R1 ডিভাইডেড বাই R2 আমি এটো পাই গলো এটা আমাৰ লাগিব আমাক কিন্তু এটো ৰিলেশন
আমাক কিন্তু এইটো ৰেচিঅ' ওলাব দিয়া নাই, ঠিক আছে? আমাক Q1 বাই Q2 ওলাব দিয়া নাই, আমাক ওলাব কৈছে এইটো সিগমা 1 ডিভাইডেড বাই সিগমা 2। এইটো কিমান হৈছে সুধি, এইটো আমাক এনসাৰ লাগে, এইটো কিমান হয়। তো এইটো ওলাবৰ কাৰণে আমি এইটো ওলাই ল'ব লাগিব, ঠিক আছে? তো আমাৰ নেক্সট ষ্টেপ কি কৰিম, আমাৰ নেক্সট ষ্টেপটো হ'ব ইয়াৰ কাৰণে আমি যাব লাগিব নেক্সট আমি এইটো Q1 বাই Q2। তো Q1 বাই Q2 কাৰণে কেনেকৈ যাম, তো আমি অলৰেডি এটা বস্তু জানিব লাগিব, Q2 কি আছিলে সাৰফেস চাৰ্জ ডেনসিটি, ঠিক আছে? তো সাৰফেস চাৰ্জ ডেনসিটি মানে কি হয়, চাৰ্জ পাৰ ইউনিট এৰিয়া, চাৰ্জ টোটাল এমাউন্ট অফ চাৰ্জ ডিভাইডেড বাই এৰিয়া, ঠিক আছে? সেইটো কেনেকৈ লিখো আমি, যদি আমি এইটো সিগমা বুলি ধৰি লওঁ, সিগমা যোগ কিমান হয় চাৰ্জ বাই এৰিয়া, ওকে? এইটো আমি লিখি লওঁ, এইটো আমি জানো। কিন্তু আমাৰ ইয়াত কি দিয়া আছে, আমাৰ ইয়াক দিয়া আছে স্ফেৰিকেল কণ্ডাক্টৰ, চাৰ্জ স্ফেৰিকেল কণ্ডাক্টৰ দিয়া আছে। তো স্ফেৰিকেল যদি কণ্ডাক্টৰ হয় তো আমাৰ এৰিয়াটো কাৰ আহিব, স্ফেয়াৰৰ আহিব অবভিয়াছলি, ঠিক আছে? তো স্ফেয়াৰৰ আহিলে কেনেকুৱা হ'ব, যদি আমি ইয়াত Q1 লিখি দিওঁ, ওকে, ফৰ দিছ স্ফেয়াৰ, ইয়াৰ কাৰণে আমাৰ কিমান আহিব, ইয়াতে লিখি দিছো বাৰু মই, ইয়াৰ কাৰণে আমাৰ কিমান আহিব Q1 সিগমা 1 কিমান আহিব, সিগমা 1 আহিব টোটেল এমাউন্ট অফ চাৰ্জ, চাৰ্জ কিমান আছিলে Q1, ইয়াৰ সাৰফেস এৰিয়া কিমান আহিব স্ফেয়াৰৰ সাৰফেস এৰিয়া কিমান হয় 4 পাই R1 স্কয়াৰ, এইটো হৈ গ'ল 4Q1, ঠিক আছে? সৰি 4 স্ফেয়াৰ 1। সেকেন্ডটোৰ কাৰণে কিমান আহিব, সেকেন্ডটোৰ কাৰণে আহিব আমাৰ সিগমা 2 ইকুৱেল কিমান আহিব Q2 ডিভাইডেড বাই 4 পাই R2 স্কয়াৰ, এইটো আহিব। এতিয়া আমি কি কৰিম, ইয়াৰ যিটো ৰেচিঅ' থাকিব সেই ৰেচিঅ'টো ওলাই দিলে আমাৰ এনসাৰটো হৈ যাব, ঠিক আছে? তো ৰেচিঅ'টো কেনেকৈ উলিয়াম, ইয়াত আমি পুট কৰি দিলে হ'ল জাষ্ট সিম্পলি, বেলেগ একো নাই ইয়াত আৰু হৈ গ'ল। ইয়াত আমি জাষ্ট আমি ইয়াত ভ্যালুটো পুট কৰি দিলে হ'ল ইয়াৰ ৰেচিঅ'টো, ঠিক আছে? আমাৰ ৰেচিঅ'টো কিমান আছিলে সিগমা 1 ডিভাইডেড বাই সিগমা 2 ইকুৱেল কিমান আহিব, সিগমা 1 মানে কিমান আছিলে Q1 ডিভাইডেড বাই 4 পাই R1 স্কয়ার, ওকে? সিগমা 2 মানে কিমান হয় Q2 ডিভাইডেড বাই 4 পাই R2 স্কয়ার, এইটো আছিলে। তো এতিয়া যদি চাব যাওঁ ইয়াত আমাৰ কি হ'ব, ইয়াত আমাৰ কেনসেল আউট হ'ব, 4 পাই 4 পাই কেনসেল আউট হৈ যাব, ঠিক আছে? ইয়াত থাকিব কি, ইয়াত থাকি যাব Q1 বাই Q2 ইনটু R21 স্কয়ার ডিভাইডেড বাই R1 স্কয়ার, এটা থাকি যাব। এইখিনি যদি আমি সিম্পলিফাই কৰো, সিম্পলিফাইখিনি ইজি হয়, জাস্ট সিম্পল সিম্পলিফিকেশন, জাস্ট এইখিনি আমি সিম্পল সিম্পলিফাই কৰিলে আমি এই ৰিজাল্টটো পাই যাওঁ, ঠিক আছে? তো ইয়াৰ পৰা যদি আমি চোৱা আমাৰ কোৱেশ্চন এইখিনি আমাৰ চোৱা আলটিমেটলি আমি Q1 বাই Q2 ভ্যালুটো ওলাই থৈ দিছো, ইয়াৰ ভ্যালুটো ওলোৱা আছে অলৰেডি। তো তাৰ ভ্যালুটো কিমান আছিলে, তাৰ ভ্যালুটো আছিলে ইয়াত এইটো এইটো ইয়াৰ ভ্যালুটো কিমান আছিলে Q1 বাই Q2 ইকুৱেল টু হোৱাট R1 বাই R2 আছিলে। তো আমি এই যিটো ৰেচিঅ' আছিলে সেই ৰেচিঅ' ভ্যালুটো আমি কি কৰিম, তাত আমি পুট কৰি দিম দি কৰিম, ঠিক আছে? তাত পুট কৰি দিলে কিমান আহিব, এটা পুট কৰিলে কিমান আহিব, ইয়াত পুট কৰিলে আহিব তো Q1 বাই Q2 মানে কিমান আহিব R1 বাই R2 আহিব, ওকে? আৰু অলৰেডি আমাৰ আগৰ পাৰ্টটো আছে, আগৰ পাৰ্টটো কি হয় R2 স্কয়ার ডিভাইডেড বাই R1 স্কয়ার, ঠিক আছে? তো R2 R2 কেনসেল আউট, R2 R2 কেনসেল আউট, আৰু R1 ইয়াত দুটা আছিলে এটা থাকি যাব, ইয়াত দুটা আছিলে এটা থাকি যাব, ইয়াত কেনসেল হৈ যাব এটা, ঠিক আছে? এটা ফাইনেলৰ কিমান থাকি গ'ল, ইয়াতে ফাইনেল থাকি গ'ল আমাৰ R2 বাই R1, ওকে? তো এটা আমাৰ কি হয় এনসাৰ হয়, তো আমাৰ ৰেচিঅ'টো কিমান আহি গ'ল সিগমা 1 বাই সিগমা 2, ঠিক আছে? তো সারফেস চার্জ ডেনসিটি ইন দা ফার্স্ট স্পেয়ার ডিভাইডেড বাই সারফেস চার্জ ডেনসিটি ইন দা সেকেন্ড স্পেয়ার কিমান আছে R2 বাই R1, তো এটা আমাৰ এনসার হয়, ঠিক আছে? তো আমাৰ কোৱেশ্চনটো চাই লওঁ আমাৰ কোনটো অপচন এৰ কাৰেক্ট হয়, ওকে? তো R2 বাই R1 আমাৰ আহি গ'ল ৰিজাল্টত, ঠিক আছে? তো চাই লওঁ কোৱেশ্চনটো আমাৰ সেইটো আছিলে কোৱেশ্চনটো, ঠিক আছে? তো আমাৰ চাৰিটা অপচন আছিলে, তো আমাৰ ফার্স্ট এইটোতো কারেক্ট নহয় বিকজ আমাৰ স্কয়ার নাছিলে যাতে, ঠিক আছে? স্কয়ার মানে আমাৰ R1 বাই R2 নাছিলেই, আমাৰ R2 বাই R1 আছিলে, এইটো নহয়, ইয়াত R1 বাই R2 আছে, ওকে? তো সিটো চোৱা, সিটো কারেক্ট এনসার বিকজ ইয়াত কি আছে R2 বাই R1 আছে, ঠিক আছে? দিস ইজ দা কারেক্ট এনসার, ঠিক আছে? তো কোৱেশ্চনটো ইমান দেখাত বহুত ডাঙৰ হয়, বাট কোৱেশ্চনটো মানে সলিউশন আমি চাব গ'লে ইমানো টান নহয়, বাট কেইটামান চিম্পল ট্ৰিক মনত ৰাখিব লাগিব, আৰু কেইটামান আমি ইকুৱেশ্যন আমি মনত ৰাখিব লাগিব, অলপমান কনচেপ্ট থাকিব লাগে, কনচেপ্টটো যদি লগত থাকে তো আমি এই কুৱেশ্যনটো একদম ইজিলি সলভ কৰিব পাৰো, ঠিক আছে? সো আমি ফাইনেল এনসাৰটো পাই গ'লো R2 বাই R1, ঠিক আছে? তো যে পাৰ্ট 3 টোত আমাৰ এইখিনি আছিলে। তো আপোনালোকে ভিডিঅ'টো চাই যদি ইনফৰমেটিভ পালে, ভাল পালে, সো ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব। থ্যাংক ইউ ফৰ ৱাচিং।